এক্সিডেন্ট এটা হৈ গ'ল মানে দেখোন খেলি মেলি হৈ গৈছে কথাটো শেষ কৰিলোঁ পতে বৰ দিগদাৰ কাপোৰ চিলাওঁতে জল্দি কৰ আনবক্সিংটো আহি আৰু মা লগত ষ্টাৰ্ট কৰি পিনে মই কৰোঁ ন কিন্তু ব্লগিংটো তুমি কৰিবা আজি বহুত দিনৰ মূৰত ফাইনেলি আৰু মই এতিয়া গৈছিলোঁ এফালে মানে গোটেইখিনি কথা এতিয়া কথাখিনি ক'বলৈ বহুত খেলি মেলি লাগিছে হেল্ল' এভৰিৱান মই এতিয়া আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো তাৰপিছত কি আছিলে তাৰপিছত মোৰ কথাখিনি আছিলে So finally বহুত দিনৰ মূৰত গম পাইছিলে যে এক্সামৰ কাৰণে দিব পৰা নাছিলোঁ আৰু এক্সাম আমাৰ 2 তাৰিখে শেষ হ'ল 2 তাৰিখে এক্সাম শেষ হোৱাৰ পাছত কেইদিনমান তেনেকৈ ৰেষ্ট লোৱা হ'ল কাৰণ বহুত টোপনি খতিকৈ পঢ়িলোঁ মই এক্সামটো দিলোঁহে হয় এক্সামটো ভালেই হ'ল বাৰু কিন্তু আগতে যেনেকৈ পঢ়িছিলোঁ মানে এতিয়া যিহেতু আমি কেইবাটাও এক্সাম দিবলৈ নাপালোঁৱে চ' তাৰ আগতে মানে ফাৰ্ষ্ট টাইমত যেনেকৈ পঢ়িছিলোঁ বা তাৰ আগলৈকে এইচএছ যেনেকৈ পঢ়িছিলোঁ চ' এতিয়া মানে পঢ়াৰ একেবাৰে ধৰণ একেবাৰে নাইকিয়া হৈ দিলে চ' বহুত কষ্টৰে এক্সামটো দিয়া হ'ল আৰু এক্সামটো ভালে কুশলে পাৰ হ'ল বাৰু দেই আৰু এতিয়া আমাৰ বাইদেউৰ এক্সাম আহি আছে বাইদেউৰ এক্সাম আছে 15 তাৰিখৰ পৰা আৰু আজিৰ ব্লগটো ইণ্ট্ৰত গম পালেই চাগে যে কি হ'ব কি নহ'ব চ' কথাখিনি হ'ল এনেকুৱা যে এতিয়া টাইম হ'ল 1:06 হ'ল এতিয়া মই আহিছোঁ এনাহেঁতৰ ঘৰৰ পৰা মই এইকেইদিন 2 তাৰিখে এক্সামটো দিয়াৰ পিছত মোৰ কাম কেইটামান আছিল সেই কামকেইটাত মই কৰিবলগীয়া হ'ল সেইটো কাৰণে মই ব্লগিঙত টাইমটো দিব নোৱাৰিলোঁ চ' সেই কামকেইটা কৰি লৈ আজৰি হ'লোঁ তাৰপিছত কথাটো হৈ পেলাই আমাৰ মামাহঁতৰ পোৱালীজনী মামাহঁতৰ ভণ্টিৰ বিয়া ওলালে চ' সেই বিয়াতে থকাগৈ হৈছিলে এইকেইদিন মামাহঁতৰ ঘৰতে তাতে তেনেকৈ কামবিলাক লাগি থকা হৈছিলে সেইটো কাৰণে ব্লগিঙত ইমান টাইমটো দিয়া হোৱা নাছিলে বহুতখিনি গেপ পৰি গ'ল চ' তাৰ কাৰণে কোনো একো ভুল নুবুজে যাতে আৰু এতিয়া ৰেগুলাৰ কৰিবলৈ ট্ৰাই কৰিম সেইটো কাৰণে আপোনালোকে মৰমবিলাক যেন আকৌ আগৰ দৰে যাচি যায় কাৰণ মৰম বিহনেতো চ' আজি আকৌ মাইনাহঁতৰ ঘৰলৈ যাব লাগিব মানে মই নাহিলেতো বাইদেউসকল যাব নোৱাৰে সেইটো কাৰণে আজি এতিয়া গাড়ী লৈ যোৱা হ'ব বাইদেউসকলৰ লগত ঘৰ তলা হ'ব চাগে আৰু বিয়া আছে এতিয়া 10 তাৰিখে আৰু 9 তাৰিখে মানে আজি হৈছে কেই আজি গোটেইখন খেলি মেলি হৈ গৈছে সেইটো কাৰণে মৰাণলৈ যাব লাগিব আৰু বিয়ালৈ কিবা কিবি আমাৰ ঘৰৰ ওচৰতে বৰ্ডাৰীয়া আছে চব বস্তুখিনি ল'বগৈ লাগিব বাইদেউসকলতো মই আহিলে যাব নোৱাৰে সেইটো কাৰণে মেইনলি সেইটো কাৰণে আহিবলগীয়া হ'ল আৰু বাইদেউসকল কাইলৈ যোৱাৰ কথা আছিলে যিহেতু পোৱালি এক্সাম আছে সেইটো কাৰণে এতিয়া এইবিলাকত অলপ টাইমটো দিলে খেলিমেলি হৈ যাব পাৰে সেইটো কাৰণে কিন্তু বাইদেৱে কৈছে যে এতিয়া আজিয়ে যাব কাৰণ হেঁপাহ ঘৰৰ বিয়া তো এতিয়া যাম ফাৰ্ষ্ট মৰাণলৈ বজাৰ আছে আৰু লগতে মানে যিহেতু ফটোগ্ৰাফী গোটেই হেৰিটো মোৰ ওপৰত পৰিছে দায়িত্বটো সেইটো কাৰণে কি হয় চাই থাকক মানে বস্তু লোৱা হ'ব চাজাটোকে গৈছিলোঁ কিন্তু তাৰ বেলেগ এটা কাম আছে বহুত আগতে বুকিং কৰিলে নহ'লতো তাক মই উঠাই মেলি লৈ গ'লোঁ সেইটো কাৰণে ইমান জোৰ নকৰিলোঁ তাক এতিয়া বেলেগ লগৰ এজনক নিম ৰিফোন চিনি পাই ব্লগতো ওলাই থাকে ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এতিয়া ফাৰ্ষ্ট যাম মৰাণ খটখটি ফটোগ্ৰাফীৰ কাৰণে এক্সাৰচাইজখিনি ল'ব আছে পালোহি চাজাহঁতৰ ঘৰ আৰু ই চিনি পোৱা নাই নেকি মোক কিবা এনেকৈ জুমি চাইছে দূৰৰ পৰা চুলিখিনিৰ পৰাই হ'ব আৰু ই নাহাঁহিলে হৈছে আৰু এতিয়া ওলাই যাব লাগে প্ৰায় সকলো বস্তুখিনি লৈ আনিবলৈ কিন্তু ই মোকেই মাতিলে ওলটাই ইয়াক দিলোঁ পেন এটা মই গিফ্ট কিন্তু ই মানে ইজ্জত নাইকিয়া কৰি পেলাইছে গিফ্টটোৰ কি হ'ল আকৌ নাই মানে ইয়াক ফালৰ কৈ নিদিওঁ এতিয়া নহ'লে খেলি মেলি হৈ যাব আৰু চুলি কটাটো বেয়া কথা নাই খালি মই এনেকৈ নেকাটো কাৰণে মোৰ মানে অকণমান খেলি মেলি লাগি আছে অকণমানত ৰখাইছোঁ বে আৰু যিহেতু কৈছিলোঁ যে 2 তাৰিখে এক্সাম শেষ হোৱাৰ পিছত কাম আছিলে বুলি চ' কামকেইটা আমি লগে ভাগে কৰিছিলোঁ আৰু ইমান দিনৰ মূৰত মোৰ ব্লগত ওলাবলৈ পাই তোমাৰ অনুভৱটো কেনেকুৱা হৈছে কেনেকুৱা ফিল হৈছে মানে ইমান দিনটো ইমান ফ্ৰীলি ঘূৰিলোঁ ন আমি মই যোনদিনাখন ব্লগ ওলাই সেইদিনাখনে লাজ পাওঁ সেইটো আদত বনাই লওঁ আৰু বহুত আছে এতিয়া মাত্ৰ ষ্টাৰ্ট ইমানকেইদিন ইমান ফ্ৰীলি ঘূৰিলোঁ এইবিলাক হেৰি নোকোৱাকৈ তাৰপিছত এতিয়া মানে কেনেকুৱা লাগিছে তোমাৰ অনুভৱ মই যে তোমালোকৰ ঘৰলৈ মই যে তহঁতৰ ঘৰলৈ গৈছোঁ কথাটো শেষ কৰিলোঁ পতে এতিয়া আৰু এটা বস্তু আছে ইয়াত ল'বলৈ চাজাৰে আনিব গৈছে চব বস্তুটো লৈ তাৰপিছত যোৱা হ'ব ডাইৰেক্ট মৰাণ আৰু বহুত দিনৰ মূৰত কেমেৰা অন কৰিছোঁ যদিও মানে ইমান এনেকুৱা লগা নাই চাগে আপোনালোকৰ দেই মোৰ বাৰু ইমান তেনেকুৱা লগা নাই যে কিবা খেলি মেলি হৈছে নিচিনা ইমান বিশেষ লগা নাই বাৰু আপোনালোকৰ যদি লাগিছে মানে এটা কৰিবাচোন আৰু বহুতখিনি বস্তু শুধৰাব আছে চ' সেই শুধৰাবলগীয়া বস্তুখিনি আপোনালোকে গম পাব ভুলখিনি মানে কথা কোৱাৰ বা এনেকুৱা ব্লগিঙত মানে যিহেতু এতিয়া ব্লগিংটো পূৰা ভালকৈ কৰিবলৈ আপগ্ৰেড কৰি নি থাকিব লাগিব চ' আপগ্ৰেড কৰিবলৈ মই কি কৰিব পাৰোঁ আপোনালোকে পাৰিলে কমেণ্ট কৰি মোক অলপ এডভাইচ দিব তেতিয়া মোৰ অলপ ভাল হ'ব এই বস্তু মই তেতিয়া শুধৰালেতো আপগ্ৰেড হ'বই সেইটো কাৰণে মানে আৰু আপগ্ৰেড কৰাটো ইম্পৰ্টেণ্ট হয় চ' কমেণ্ট এটা কৰিব নিজৰ ৰাস্তা হয় ভালকৈ ছবি হ'ব কি নিজৰ ৰাস্তা এটা নিজৰ ৰাস্তা হয় নাই
তই লাহে লাহে চলা আহিছিলোঁ তেল ভৰাবলৈ কিন্তু ইয়াতে এক্সিডেণ্ট এটা হৈ গ'ল মানে স্কুটিখন পৰি গ'ল কেনেকৈ কি হ'ল বাৰু গম নাপালোঁ কিন্তু এক্সিডেণ্ট এটা হ'ল মানে ইমান বিশেষ দুখ চুখ পোৱা নাই বাৰু ইয়াত টাউন পালোহি আমি আৰু এতিয়া লগৰজন ৰিপুণলৈ ৰখিবলগীয়া হৈছে আৰু কথাটো হ'ল এতিয়া এনেকুৱা যে আজি হৈছে বুধবাৰ আৰু আজি বুধবাৰ কাৰণে কালি মামাই তাত বজাৰখিনি কৰি কমপ্লিট কৰিলে মই একেবাৰে পাহৰি থাকিলোঁ যে মই কালিয়ে বজাৰটো কৰি পেলাব লাগিছিলে তাতে যেনেকৈ হ'লেও এতিয়া মৰাণততো দোকানবিলাক বন্ধ এতিয়া কি হয় দেখা যাওক যদি ক'ৰবাত দোকান খোলা পাওঁ তেতিয়াহ'লে তাতে কিবা নহয় কিবা এটা লৈ ল'ব লাগিব আৰু উপায় নাই বিশাল চিটি লাইফবিলাক খোলা হ'ব নাই বিশাল খোলা সেইখনে যাওঁ বোলো নলবাৰী খুলিছে যেন কি ट्रेंड्सत मैं ट्रेंड्सत उमाम नहीं हम इतने भी माने अमीर नहीं है बे এতিয়ালৈকে বাৰু দোকান দেখা নাই খোলা কতো কাৰণ এইটো সাইডত কাপোৰ দোকান আছিল সবটো বন্ধ হয় কি এতিয়া এইটো সাইডে যাব লাগিব ডিব্ৰুগড় লাইনত তাৰে যদি খোলা থাকে ইয়াতো এখন আছে আৰু তাত এক্সিডেণ্টটো ইমান বিশেষ কোনো দুখ নাপালে বাৰু কিন্তু স্কুটিখনে ছোৱালীজনী স্কুটিখনে অকমান দুখ পালে চাগে কাৰণ স্কুটিখনে পৰিছিলে পিছফালৰ পৰা মেজিক এখনে আহি মাৰি দিলে চাগে নেদেখিলোঁ মানে যিখিনি মুভমেণ্ট দেখিলোঁ সেইখিনিতো দেখিলে চ' মেজিকখনৰ গাতে দুখ আছিল চাগে কাৰণ মানে মেজিকখন ৰখাবলৈ বুলি ছাইডলৈ পঠিয়াইছিলে কিন্তু মেজিকখন পলাই দিলে এখন দোকান খোলা পাইছিলোঁ এইখনৰ পৰা বস্তু আগতে নিয়া হয় বাৰু দোকানখনত মানে কুৰ্তা নাই কুৰ্তা বাহিৰে বেলেগ চইচ কৰি থৈ আহিছোঁ এতিয়া যাম কুৰ্তা বিচাৰি গ'লে যদি কুৰ্তা ভাল পাওঁ তেতিয়াহ'লে কুৰ্তা লৈ ল'ম আৰু যদি নাপাওঁ তেতিয়াহ'লে ইয়ালৈ আহি পুনৰ সেইকেইটাকে লৈ লোৱা যাব আৰু সেইকেইটা কি কি হয় ইয়াত ডাইৰেক্ট এনেকৈ দেখুৱাই নিদিওঁ কাইলৈ আপোনালোকে ডাইৰেক্ট বৰ দিগদাৰ কাইলৈ আপোনালোকে ডাইৰেক্ট সেই লুকচতে দেখিব আৰু যদি সেইকেইটা কিনো তেতিয়াহ'লে চিলাব লাগিব আৰু চিলাবলৈ হ'লে আকৌ ঘৰত গৈ মই কাপোৰো চিলাওঁ দেই যদি কাৰোবাৰ থাকে মোক দিব পাৰে ঘৰত গৈ আকৌ চিলাই ল'বগৈ লাগিব চাওঁ এতিয়া কি হয় এতিয়া SNVতে ব'লা সো ইয়াতো নেপালো এতিয়া যাব লাগিব বিশাল যাব লাগিব এতিয়া আমি ক'ত যাম বিশাল আচ্ছা এই ধুনীয়া সঁচাই ভাল লাগিছে আৰু ভাল লাগিছে তইতো বাৰু এনেও বেয়াই দেখিবলৈ সেই কালাৰটো ভাল লাগিছে ট্ৰায়েল ৰুমটো বন্ধ আছে সেইটো কাৰণে বাহিৰতে পিন্ধিবলগীয়া আছে বিশালৰ পৰা আহিলোঁ বিশালত ইমান বিশেষ একো ভাল নাপালোঁ মানে মেইনলি কুৰ্তা চাব গৈছিলোঁ বিশালত কিন্তু বিশালত নাপালোঁ পাইছিলোঁ কিন্তু ইমানো বিশেষ ভাল নালাগিল মানে এতিয়া ভাবিছোঁ যে যিকেইটা ফৰ্মেল গৈ পালোঁ এতিয়া প্ৰথম দোকানখনত যিকেইটা চাই গৈছিলোঁ মই সেইকেইটাকে লৈ লওঁগৈ ত' বজাৰ কৰা হৈ গ'ল এতিয়া আমি ডাইৰেক্ট যাব লাগে আৰু কি ওলোৱাই নাই নি হাই হেল্ল' কিবা এটা বহুত দিনৰ মূৰত মোৰ ড্ৰেছটোত ভাল লাগিব নাই লাগিবতো মজা লাগিব ন এয়াই হৈছে মানে লগৰটোক বচাবলৈ চাইছে ন ই মোক বচাবলৈ চাইছে ই হ'লে দেখা নাই হ'লেও কৈ দিছে ভাল লগা বুলি কয় আজি মোক গেলে গিফ্ট দিলে চাওঁ ৰবা তোক গিফ্ট দিলে তই ডিজাৰ্ভ নকৰবি এইটো কমেডি আছিলে এইটো জোক আছিলে ই নিজে কিনিছে চ' আমি আহি এতিয়া চাচাহঁতৰ ঘৰ পাই গ'লোঁ আৰু বহুতখিনি ধুনীয়া শিক্ষা দিলোঁ ব্লগটো কেতিয়াবা মাজে সময় চাবি তেতিয়া মানে তোৰ কথাখিনি মনত পৰি থাকিব এনেকৈ যে এদিন কৈছিলোঁ বুলি গুড ভাইবছ টি চাৰ্টটো ভাল লাগিছে গোটেইকেইটা শেষ কৰিলে আৰু এইটো একেবাৰে নতুন আছিলে মই পিন্ধাই নাই আজিলৈকে সেইটো তোলে গিফ্ট পোৱালি হা চিনি পাইছা চাগে আৰু দেখিছ ন অঁ চিনি পাইছা ন ব্লগত ওলাই আৰু গোটেইকেইটা ল'ৰা চিনাকি হয় জানা নাই চুলি দীঘল ল'ৰা অঁ সেইটো নানিলোঁ এই নাই বুলি নালাগে বুলি ক'লে কলা চাৰ্ট ফৰ্মেল পেণ্ট জলদি কৰ আনবক্সিংটো আচ্ছা পেন আমাৰ মামা এজনে চোন মামা বুলি কয় শিৱসাগৰ মামা এজনে পোৱালিলৈ গিফ্ট পঠাইছিলে এতিয়া ওলাই লওঁ আৰু সোনকালে যাওঁ মই পেন চিলাব লাগে এতিয়া আমি যে ব্লগো বনাব পাহৰি গৈছিলোঁ বহুত দিন নকৰাৰ অৱস্থা এয়া চ' আমি ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু পালোহি ডবা চাৰিআলি বুলি কয় চাৰিআলি এটা পাৰ হ'লোঁ এতিয়া ডাইৰেক্ট এনাইহঁতৰ ঘৰ অভিমুখে যাত্ৰা কৰা হৈছে কিন্তু সোণাৰীত সোমোৱা হ'ব আমাৰ যিহেতু পেণ্টটো আনিছিলোঁ মই যিহেতু কৈছিলোঁ যে নিজে চিলাম বুলি চিলাইছিলোঁ কিন্তু পেণ্টটোৰ যিটো কালাৰ আৰু চিলনি দিবলৈ যিটো কালাৰ হয় সেইকেইটা মেটচ নহ'ল সেইটো কাৰণে এতিয়া সোণাৰীলৈ গৈ সোনকালে সেই কামখিনি কৰিবগৈ লাগে মানে পেণ্টটো চিলাব লাগে বাকীকেইটো একো নাই আৰু এইফালে ৰাইজসকল গোটেইকেইজন খোৱাত ব্যস্ত এতিয়া নাও ইটছ টাইম টু পকৰি এণ্ড আলু চব টাইম চব টেষ্ট কোৱা মজা এতিয়া যাওঁ আৰু তাত গৈ কি হয় আৰু বিয়াৰ ঘৰ পোৱাৰ পিছত ব্লগিং কৰিব আমাৰ বাইদেৱে গোটেইকেইজনী মাহী এইজনী বা মামি
এইফালে আমাৰ এজনী কইনা মই চুৱেটাৰ নানিলো গৰম উঠি আছিলে ঘৰত এতিয়া ঠাণ্ডা লাগিছে ফালে মাহী তাৰ ভাগৰ এটা পিন্ধিব লাগিব আমাৰ বাইদেউ এবাৰ নাচনত লাগিলে এইফালে মাহী আৰু মা আমাৰ বাইদেউটো এক্সপাৰ্ট নাচত লগতে নাচিব দুইজনীয়ে নাচিছে আপুনি চাওক এইবিলাক কি মোকো পিন্ধাই দিছিলে নহয় দেখিছিলো আই লাভ ইউ বোলে সেইটো ক্লিপ লোৱা নহ'ল ন সেইটো ভাল লাগিছিলে কইনা কেনেকুৱা লাগিছে কি হ'ল সন্মুখত আইনা যে কিবা এটা পোৱা আইনাখন কেলে দি আছে ন এজন টিকলি এই টেকলিজনীক মই একদম টিকলিতে দেখা একদম কেঁচুৱাহে দেখা আৰু এতিয়া দেখিছো বহুত ডাঙৰ হ'ল সেইবাৰ যে পুৰা কাজিয়া হৈছিলে এয়া বাৰ্বি ভাগত যে গৈছিলে একদম চুলি উঘালি দিছিলে বিয়া কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া কাইলৈ ভাল লাগিব মৰ্ণিং কিবা গুটি এটা উঠিছে টাইম হ'ল 8:04 আৰু জীৱনত বহুত দিনৰ মূৰত প্ৰথমবাৰ এনেকুৱা সোনকালে সাৰ পাইছোঁ নিজেই মানে ইমানকেইদিন ইয়াতো আছোঁ এদিনো সাৰ পোৱা নাই খালি আজি সাৰ পাইছোঁ কাৰণ আজি বিয়া আৰু সেই তাৰ জোচতে মানে নাও ইটছ টাইম টু চাই টাইম লগতে লওঁ চুচকি এটা ল'ৰাজনক মই বহুত কষ্ট দিছোঁ কেতিয়াবা বিনা চিনিটো খাব লাগে কালি পৰা খাই আছোঁ আমি কালি থাকিলোঁ সৌদ্যহঁতৰ ঘৰত আৰু এইফালে মামা দেখিছে চাগে আগতে মোৰ ব্লগত মোৰ কালি পেণ্টটো যিহেতু সোণাৰীত চিলোৱা কথা আছিলে চিলোৱা নহ'ল এতিয়া গৈ চিলাবই লাগিব কি হয় দেখা যাব আজি কিন্তু তো ভাবিছিলোঁ আমি বিয়া ঘৰতে সোমাম বুলি কিন্তু কথাটো হ'ল এনেকুৱা যে পেণ্টটো যদি এতিয়া নিদিওঁগৈ তেতিয়াহ'লে টাইমটো বহুত শ্বৰ্ট হৈ পৰিব সেইটো কাৰণে এতিয়া যাওঁ ফাৰ্ষ্ট পেণ্টটো চিলাবলৈ দিবলৈ তাৰপিছতে বাকী বিয়া ঘৰত সোমোৱা হ'ব এতিয়া আমি হৈ উঠিলোঁ আচ্ছা তেতিয়াহ'লে ব্লগিংটো ষ্টাৰ্ট কৰি দিছোঁ দেই মই হয় নেকি তো আমি ক'ত বাৰু আমি ওলাবলৈ আহিলোঁ এতিয়া বিৰাজহঁতৰ ঘৰলৈ কাৰণ তাত মানে মানুহ এভেইলেবল তাত যিহেতু মানুহ এভেইলেবল হৈ আছে সেইটো কাৰণে বিৰাজহঁতৰ ঘৰলৈ ওলাই আহিলোঁ আৰু মেইনলি এইজনৰ কাৰণে মানে এইজনক শুশ্ৰূষা কৰাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় হোপ যাতে মই পাৰিছোঁ একো ভুল ভ্ৰান্তি যদি কিবা ৰৈ গৈছে তেতিয়াহ'লে ক্ষমাটো কৰি দিবা আৰু দেই নালাগে নালাগে হ'ব মই এইবিলাক মানে বেলেগ কোৱা বেলেগটোৱে বিৰাজৰ ঘৰত ওলাবলৈ বুলি আহিছিলোঁ আৰু ওলাই হৈ গ'ল এতিয়া গৈ আছোঁ আমি বিৰাজক থ'বলৈ ৰুমলৈ যায়গৈ বুলি বিয়া নাখায় কালিও নগ'লি আজিও মানে কিবা ইম্পৰ্টেণ্ট কাম আছে সেইটো কাৰণে যাওঁগৈ কৈছে চ' ইয়াক থ'বলৈ বুলি আহিছোঁ এতিয়া আৰু এতিয়া টাইম যথেষ্টখিনি হৈ পৰিলে 12টা বাজিব হ'ল চ' আমি সোনকালে যোৱাটো ইম্পৰ্টেণ্ট হয় তাত যিহেতু এওঁৰ কাম অলপ এতিয়া চলিব সেইটো কাৰণে সোনকালে যাব লাগিব আৰু দোস্ত বাই বাই হেপী বাৰ্থডে মই বাৰ্থডে দিনাখনি যাব পৰা হ'লে ভাল লাগিলেহেঁতেন বাৰু কাৰণ বহুত ধুনীয়া ধুনীয়া প্লেনিং কৰি থৈছে বাৰ্থডে আগতে চাগে মই ব্লগটো দিলোৱে চাগে নেকি মই আগে কৈ দিছোঁ দেই আমি এতিয়া ৰেডি হৈ গ'লোঁ বিয়ালৈ মোক পইচাত দেখিছোঁ এইফালে কইনা ফ্ৰেণ্ড এয়া হৈছে আমাৰ মাহীহঁতৰ ভণ্টি এইফালে আছে আমাৰ টিকলু এইফালে মাহীহঁতৰ টিকলু চাহ খাই আছে আমাৰ এনাই পানী তুলি আহিছেগৈ এয়া আমাৰ মাহী সাজি কাচি এইফালে আমাৰ মেইন মানুহগৰাকী এইফালে আমাৰ কইনা ৰেডি হৈ গ'ল কইনা ঘামি ঝুমি আমাৰ দিনটোৰ সমাপ্তি ঘটিলে আৰু এতিয়া আমি বৰ্তমান ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ কেনেকুৱা লাগিলে বিয়াত মোৰতো বহুত ভাল লাগিলে দেই তুমি কৈছা যেতিয়া মই সন্তুষ্ট হৈছোঁ মানে মই আল ধৰিব যে পাৰিলোঁ পোৱালি ক আমাৰো কাম কৰি বৰ ভাগৰা হৈ পৰিলোঁ আৰু এতিয়া ঘৰলৈ যোৱা হ'ব মাহঁতক ঘৰত থৈ মই আকৌ মৰাণ যাব লাগিব ৰিপনক থৈ আহি তাৰপিছত ধুনীয়াকৈ ৰেষ্ট ল'ব লাগিব আজি কাৰণ এইকেইদিন বহুতখিনি টোপনি খতি ইমান বিশেষ হোৱা নাই বাৰু টোপনি এইকেইদিন ভালকৈ যোৱা হৈছে আৰু সোনকালে উঠাও হৈছে যিহেতু সেইটো কাৰণে অলপ ভালেই বাৰু
কাইলৈ আৰু এটা জেগাত গৈ আছোঁ ইয়াৰ নেক্সট ব্লগটো হ'ব সেইটো আপোনালোকে ভাল পাব লাগে মানে এটা অকণমান ভাল জেগা আৰু বিয়া ঘৰত আজি বহুত মানে জেগাটো যেনেকুৱা আছিল যিমান ঠিক আছিলে তাৰ তুলনাত যথেষ্ট মানুহ হৈছিলে চ' ফাইনেলি মই সেই ঘৰ পাই গ'লোহি আৰু এতিয়া টাইম হৈছে 10:18 মাহঁতক ঘৰত থৈ আকৌ মই মৰাণ যাবলগীয়া হ'ল লগৰজনক মৰাণত থৈ আহি এতিয়া পাইছোঁহি আৰু এতিয়া পাই এডিটিঙত লগালগ বহিয়ে দিছিলোঁ কাৰণ ভিডিঅ' ইমান দিন দিয়া নাই মই সেইটো কাৰণে যিমান পাৰোঁ এইটো ব্লগ সোনকালে দিয়াটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ইমান দিন গেপছ পোৱাৰ বাবে মই খুবেই দুখিত কিন্তু হ'লেও উপায় নাই মানে কথাটো ক'বলৈ গ'লে অকণমান ল' ফিল কৰি আছিলোঁ আৰু তাৰ কাৰণে মানে মই অকণমান নিজকে অকণমান ফ্ৰীনেছ দি অকণমান এইবিলাকৰ পৰা মানে তো কথাটো এনেকুৱা যে থিংকিংবিলাক আৰু ৱেবিলাক নিজৰ ওপৰত ডিপেণ্ড কৰে মানে প্ৰতিটো চিটুৱেশ্যনৰে এটা পজিটিভ ৱে আৰু এটা নিগেটিভ ৱে থাকে আৰু সেইটোত মানে যিমান পাৰি নিজকে ট্ৰাই কৰিব লাগে যে পজিটিভ থিংকিঙেৰে পজিটিভ ৱেত যাবলৈ নিজকে পজিটিভ থিংকিঙেৰে ভাল কামত বা ভাল লগাটো বহুত বস্তু বা বহুত কাম আছে চ' সেইবিলাকত নিজকে ব্যস্ত ৰাখি নিগেটিভৰ পৰা অকণমান আঁতৰি থাকিব লাগে সেইটো কাৰণে যিমান পাৰি নিজে ট্ৰাই কৰিব লাগে আৰু মোৰ ঠিক তেনেকুৱা হৈ আছিলে চ' সেইটো কাৰণে আপোনালোকক কওঁ যে যিমান পাৰি এইবিলাক নিগেটিভ থিংকিং হওক বা নিগেটিভ ৱেবিলাকৰ পৰা অকণমান আঁতৰি থাকি পজিটিভ ভাল কামত বা ভাল বস্তুক টাইম দি সদায় যাতে আপোনালোকে নিজকে পজিটিভ ৱেত নিয়ে চ' তাকেই ময়ো যিমান পাৰোঁ এতিয়া সেইটো ট্ৰাই কৰিলোঁ কাৰণ এতিয়া তাকে হ'ব আপোনালোকে আজি ব্লগটি চাই যাম ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা ক'লে আৰু মেইন কামটো একেবাৰে নাপাহৰিব যে যিসকল মোৰ চেনেলটোত নতুন হৈ সেইসকলে ছাবস্ক্ৰাইবটো কৰি দিব আৰু জানেই যে আপোনালোকে ইনষ্টাগ্ৰাম ইউটিউবত এইবিলাক সোনকালে হ'ব চ' যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে ধন্যবাদ